কৰিশ্মা নাথে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰিছে। কৰিশ্মা নাথে নাগাৰা নামৰ ঐতিহ্যক বিনষ্ট কৰিছে। কৰিশ্মা নাথে এতিয়া গুৰু গোসাঁই নমনা হৈছে। কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰুজু হৈছে গোচৰ। কিন্তু তাৰ বাবে দায়ী কোন? নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট। ষ্টুডিঅ'ত মই নৱজিত ডেকা। কৰিশ্মা নাথ প্ৰায় বিতৰ্কত থাকে। কৰিশ্মা নাথ সদায় চৰ্চাত থাকে। কৰিশ্মা নাথ এগৰাকী নাগাৰা নামৰ শিল্পী। নাগাৰা নাম বিশেষকৈ নামনি অসমৰ এটা অতি প্ৰাচীন কলা, আৰু এই নাগাৰা নামত থাকে হৰিনামৰ অমীয়া মাধুৰী। শ্ৰীমদ ভাগৱত, ৰামায়ণ, মহাভাৰত, কীৰ্তন বা আন ধৰ্মীয় গ্ৰন্থৰ পৰা নাগাৰা নামত পৰিৱেশন কৰা নামসমূহ ৰচনা কৰা হয়। পাঠক বা পাঠিকাসকলে এই নামসমূহ বা এটা আখ্যান ৰাইজৰ আগত সম্পূৰ্ণ আধ্যাত্মিক ভাৱেৰে পৰিৱেশন কৰে। কেতিয়াবা ক'ৰবাত অকণমান নাটকীয়তা থাকে। সুৰসমূহ লক্ষ্য কৰিলে দেখা যায় যে সম্পূৰ্ণ ধৰ্মীয় ভাৱ সম্পন্ন সুৰ। মাজে মাজে পাঠক পাঠিকাসকলে সেই নামভাগৰ কিছু চৰিত্ৰৰ অভিনয় কৰিও দেখুৱায়। এয়া আজিৰ পৰা 20ৰ পৰা 30 বছৰ আগৰ পাঠক পাঠিকাৰ নাম পৰিৱেশনৰ ধৰণ আছিল। পুত্ৰৰ কথা শুনি পিতৃ হৰইনা তই বৰ কষ্ট পাবি বাছা, তই বৰ কষ্ট পাবি। কিন্তু লাহে লাহে দেখা গ'ল কিছুমান ট্ৰেণ্ডিঙত থকা অসমীয়া গীত পাঠক পাঠিকাসকলে নামত, অৰ্থাৎ তেওঁলোকে যিটো নাম পৰিৱেশন কৰিব তাত সন্নিৱিষ্ট কৰিলে। আৰু সেই যি অসমীয়া গীত কেতিয়াবা হিন্দী গীতো লোৱা হ'ল, আৰু হিন্দী গীত হওক, অসমীয়া গীত হওক, যিবিলাক আধুনিক গীত, এই আধুনিক গীত, ট্ৰেণ্ডিঙত থকা আধুনিক গীতবিলাকো পাঠক পাঠিকাই গোৱাৰ আৰম্ভ কৰিলে। আৰু তাৰ পৰাই নাগাৰা নামৰ যিটো আধ্যাত্মিকতা, এই আধ্যাত্মিকতাৰ ঠাইত আধুনিকতাই ঠাই ল'লে। আৰু শেহতীয়া সংস্কৰণ কৰিশ্মা নাথৰ পেপে পে। এতিয়া আহিছোঁ কৰিশ্মা নাথৰ প্ৰসংগলৈ। পেপে পে যেতিয়া কৰিশ্মা নাথে আৰম্ভ কৰিছিল তেতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা বিশেষ ক্লিপ, এই পেপে পে। অসমৰ দুগৰাকীমান জ্যেষ্ঠ সাংবাদিকৰ গাত তেতিয়া ততেই নাছিল। কৰিশ্মাৰ প্ৰশংসাত পঞ্চমুখ। ষ্টুডিঅ'ত মাতি আনি ৰাতিটোৰ ভিতৰতে ষ্টাৰ বনাই দিলে কৰিশ্মা নাথক। অৱশ্যে সেই দুগৰাকীমান সাংবাদিকে ষ্টুডিঅ'লৈ মাতি আনি বহুত পাবত গজা গায়কৰো জন্ম দিছিল। কিন্তু সমান্তৰালভাৱে বহু সচেতন ব্যক্তিয়ে কৰিশ্মা নাথে যে নাগাৰা নামৰ ঐতিহ্য বিনষ্ট কৰিছে বা তেওঁ যে ভৱিষ্যতে নাগাৰা নামক এক বেলেগ ধৰণৰ দিশে লৈ যাব, সেয়া বাৰে বাৰে কৈছিল। আনকি নাগাৰা নামৰ যি সমিতি আছে তেওঁলোকৰ ফালৰ পৰাও কৰিশ্মা নাথক সকীয়াই দিয়া হৈছিল। কিন্তু সেই সময়তে একাংশ সাংবাদিক আৰু ইউটিউবাৰ কৰিশ্মাৰ ত্ৰাণকৰ্তা ৰূপত অৱতীৰ্ণ হ'ল। চেলিব্ৰিটি বনাই দিলে কৰিশ্মা নাথক। লগে লগে বাঢ়িল কৰিশ্মাৰ নামৰ অনুষ্ঠান, বাঢ়িল অনুৰাগী। আৰু আজিৰ দিনত ডেম কেয়াৰ কৰিশ্মা নাথ। কাকো কেয়াৰ নকৰে, কাকো খাতিৰ নকৰে। আৰু শেহতীয়াকৈ এই কৰিশ্মা নাথে হাত দিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিটো। বিকৃত কৰিলে ৰাভাদেৱৰ অনুপম সৃষ্টি পৰজনমৰ শুভ লগন এই গীতটি।
শুভ লগন মোৰ দৃষ্টিত এয়া মোৰ ব্যক্তিগত দৃষ্টি মোৰ দৃষ্টিত কিন্তু ইয়াত কৰিশ্মাৰ কোনো দুখ নাই দুখ আমাৰ সমাজখনৰ যেটো বস্তু হস্তিয়া ভুল বুলি আমি জানো তাকো আমি আকোৱালি লৈছো আমাক লাগে হস্তিয়া জনপ্ৰিয়তা কৰিশ্মাৰ প্ৰথম ভুলটোতে যেতিয়া আমি কৰিশ্মাক উৎসাহিত কৰিলো এতিয়া গুৰু গোসাই নমনা কৰিশ্মা নিয়ন্ত্ৰণৰ বাহিৰত কাৰণ তেওঁক উৎসাহিত কৰা একাংশ ব্যক্তি এতিয়া তেওঁৰ সাহস গতিকে কৰিশ্মা নাথে ইমান গৰ্হিত কাম কৰাৰ পিছতো এতিয়ালৈ কৰিশ্মাৰ অলপো অনুশোচনা হোৱা নাই বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰই নিজেই তেওঁৰ সামাজিক মাধ্যমত এই বিষয়টো দৃষ্টিগোচৰ কৰিছিল আনকি ইয়াৰ ওপৰত প্ৰশাসনে ব্যৱস্থা লোৱাৰো তেওঁ অনুৰোধ কৰিছিল কিন্তু কৰিশ্মা নাথৰ এই যে পাবত গজা এগৰাকী পাঠিকা তেওঁৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অনুশোচনা নাই আপোনালোকে যদি কৰিশ্মা নাথৰ তেওঁৰ ফেসবুক বা ইনষ্টাগ্ৰামত আপোনালোকে যদি ফলো কৰে তেওঁৰ পেজটো যদি আপোনালোকে চাই তেতিয়া হলে মন কৰিব কৰিশ্মা নাথে যেন এই কথাটোত কোনো গুৰুত্ব দিয়া নাই গতিকে দোষ আমাৰ সকলোৰে কলাগুৰুৰ পুত্ৰৰ অভিযোগকো কাণখাৰ দিয়া নাই কৰিশ্মাই কিন্তু এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰিশ্মাৰ বিৰুদ্ধে আজাহাৰ কিমান দুঃসাহস এগৰাকী কম বয়সীয়া পাঠিকাৰ তেওঁৰ এই দুঃসাহসৰ অন্তৰালত কি আছে তেওঁ কাকো কিয় খাতিৰ নকৰে কাৰণ কৰিশ্মা নাথ এতিয়া চৰ্চাত থাকিব খোজে আৰু তেওঁৰ পিছফালে আছে একাংশ উৎসাহিত কৰা ব্যক্তি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি তেওঁক উৎসাহ যোগাই আছে যাৰ ফলত কৰিশ্মা নাথে এতিয়ালৈ কোনো ধৰণৰ অনুশোচনা প্ৰকাশ কৰা নাই যাই যাওক ৰাভাৰ গীত তাত কৰিশ্মা নাথৰ কি আহে কি যায় হয় পৰিৱৰ্তন সকলোতে আহে হয়তো নাগাৰা নামৰ এই যি শিল্প এই নাগাৰা নামতো কিছু পৰিৱৰ্তন আহিছে কিন্তু যেটো পৰিৱৰ্তনে নাগাৰা নামৰ যি মূল তত্ত্ব এই মূল তত্ত্বক যাতে বিনষ্ট নকৰে মূল তত্ত্বটো একেই ৰাখি পৰিৱৰ্তন সকলোতে আহিব পৰিৱৰ্তন আহিছে কিন্তু সেই পৰিৱৰ্তনৰ কাৰণে আপুনি কাৰোবাৰ এক সৃষ্টিৰাজি বিকৃত কৰিব আপুনি নাগাৰা নামৰ দৰে এটি অনুষ্ঠান কৰিশ্মা নাথে তাত যি ইচ্ছা তাকেই কৰিব হেয়াটো অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে অসমৰ ৰাইজেটো হেয়া হ'বলৈ নিদিয়ে কিন্তু বাৰে বাৰে কৰিশ্মা নাথে একেটা ভুলকে কৰি আছে আৰু আমি সকলোৱে কৰিশ্মা নাথক ক্ষমা কৰি দি আছো আমি কৰিশ্মা নাথক মাফ কৰি দিছো কিন্তু আৰক্ষীয়ে কি ব্যৱস্থা ল'ব এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৰিশ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়া হৈছে বহুতো অভিযোগ কৰিশ্মাৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে ব্যৱস্থা কি ল'ব যদিহে এইগৰাকীক ৰাইজে বৰ্জন নকৰে ভৱিষ্যতে নাগাৰা নামৰ এই শিল্পৰ প্ৰতি যে ভাবুকি আহিব হেয়া ধুৰুপ ৰাইজে যদি সামাজিক মাধ্যমতে হওক বা তেওঁৰ যি ব্যক্তিগত নামৰ অনুষ্ঠান যিসকলে তেখেতক আমন্ত্ৰণ কৰে কৰিশ্মা নাথক আমন্ত্ৰণ কৰে তেওঁলোকে যদি বৰ্জন নকৰে তেতিয়াহ'লে এইগৰাকী নাগাৰা নামৰ পাঠিকাই হয়তো ভৱিষ্যতে এনেধৰণৰ জ্যোতিপ্ৰসাদ আগৰৱালা হওক বিষ্ণুপ্ৰসাদ ৰাভা হওক ভূপেন হাজৰিকা হওক অম্বিকাগিৰি ৰায়চৌধুৰী হওক সকলোৰে সৃষ্টিৰাজিক তেওঁ হয়তো বিকৃত কৰিবলৈ সাহস নকৰাকৈ নাথাকে গতিকে সাৱধান হ'বৰ হ'ল যদিহে ৰাজহুৱাভাৱে এইগৰাকী পাঠিকাক বৰ্জন কৰিব পৰা যায় তেতিয়াহে তেওঁ এটা শিকনি পাব তেতিয়াহে কৰিশ্মা নাথ মূল খুঁটিলৈ উভতি অহাৰ এটা সুযোগ পাব গতিকে সময় থাকোঁতে কৰিশ্মা নাথে যদি নিজৰ ভুল শুধৰণি কৰি নলয় কৰিশ্মা নাথে যদি নাগাৰা নামৰ যি ঐতিহ্য সেই ঐতিহ্য যদি বিনষ্ট নোহোৱাকৈ ৰাখিব পাৰে তেতিয়া কৰিশ্মা নাথলৈ আমাৰ শুভেচ্ছা থাকিব কিন্তু কৰিশ্মা নাথে যদি সেইবোৰ নকৰি তেওঁ যদি কাকো গুৰু গোসাই নামানি তেওঁ যদি নিজৰ ইচ্ছামতে কাৰোবাৰ প্ৰৰোচনাত এইবোৰ কৰি থাকে কিন্তু অদূৰ ভৱিষ্যতে কৰিশ্মা নাথক অসমৰ ৰাইজে
বৰ্জন কৰিবলৈ আৰু বেছি দিন নালাগিব ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট